সমষ্টি বিধায়ক অখিল গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তেওঁলোকে মিছা অভিযোগ আনিছে তাৰ ওপৰত আমি মূলতঃ কি আছে আপোনাৰ ওচৰত তেওঁলোকে যিটো মিছা অভিযোগ আনিছে আৰু তেওঁলোকে মিছা অভিযোগৰ যোগেদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ ওপৰত আমি গোটেইখিনি ৰাখিছোঁ আৰু 4টা বজাত আমি প্ৰেছ মিটো ৰাখিছোঁ। এইটো যে সম্পূৰ্ণ তেওঁলোকে ভুল তথ্যৰে গোটেইখিনি যে ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনি আমি গোটেইখিনি প্ৰমাণিত কৰিম। গোটেই বিষয়টো দুটাকৈ যি ভিডিঅ' ইয়াৰ পৰা যিহেতু এটা প্ৰচাৰ চলিছিল আৰু সেই ভিডিঅ'টো গোটেইটো আপোনাৰ নিৰ্দেশতে কৰা হৈছিল, আপোনাৰ নিৰ্দেশতে মাৰপিট হৈছিল বুলি দুটাকৈ গোচৰ আৰু তাৰপিছত বহুতে অভিযোগো কৰিছে যে আপুনি একেবাৰে নিমাতে আছে, কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই। যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত আছোঁ, গোটেই বিষয়বস্তুটো মই চালি জাৰি চাই আছোঁ কোনে কি কৈছে কি নাই কোৱা আৰু কোনটো আধাৰত তেওঁলোকে গোটেই কথাখিনি কৈ আছে। আৰু ইতিমধ্যে তেওঁ 2খন এজাহাৰ ৰুজু হৈছে, এখন এজাহাৰ কথা কোনো উল্লেখ কৰা নাই। যিখন প্ৰথম এজাহাৰ আছিলে তাততো কাৰো নামেই উল্লেখ নাই, না পইচাৰ কথা আছে না মোৰ নামৰ কথা আছে, কোনো একো উল্লেখেই নাই। দ্বিতীয় এজাহাৰখন সম্পূৰ্ণ মেনুপুলেট কৰি তেওঁলোকে ৰুজ কৰিছে। গতিকে সেই সন্দৰ্ভত সম্পূৰ্ণ তথ্য সহকাৰে মই প্ৰেছ মিটত দাঙি ধৰিম। মানে প্ৰথমখন যিখন FIR সেই FIRখন ক'তো ওলোৱা নাই। প্ৰথমখন FIR যিখন তেওঁলোকে তাত দিছিলে সেই FIRখনত মোৰ নামো নাই, তাত কোনে কি কয় পইচাৰ কথাও নাই, তাত সম্পূৰ্ণভাৱে লিখা আছে যে তেওঁলোকে 1.5 মাহে হৈছিলে ইয়াত অহা আৰু তাৰপিছত সম্পূৰ্ণ মেনুপুলেট কৰি মেলি আৰু এখন এজাহাৰ দিছে আৰু এজাহাৰ দিয়াখনত মই আমি ৰহস্য গোন্ধ পাইছোঁ আৰু এইখিনি সম্পূৰ্ণ তথ্য সহকাৰে আমি দাঙি ধৰিম। এতিয়া কাৰ বিৰুদ্ধে দিয়া হ'ল গোচৰ? আমি বিৰোধী দলপতি দেৱত শইকীয়াৰ ওপৰত দিছোঁ, আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত আৰু কি কয় ভূপেন বৰাৰ ওপৰত। এতিয়া প্ৰশ্নটো হৈছে যে 24 তাৰিখৰ মানে প্ৰথম এখন এজাহাৰ দিছিলে, প্ৰথম এজাহাৰখনত কোনো ধৰণৰ তেনেকুৱা মোৰ কথা বা পইচা দিয়াৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষৰ একো কথাই উল্লেখেই নাই। আৰু তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিছে আৰু সম্পূৰ্ণ এখন তেওঁলোকে মানে এক পৰিকল্পিতভাৱে তেওঁলোকে এজাহাৰখন দিছে। তাত তেওঁলোকে বন্দুক বাৰুদৰ কথা কৈছে। প্ৰথম এজাহাৰখনত তেনেকুৱা বাঁহৰ কিবা আৰু বেতৰ মাৰিছে বুলি কৈছে, কিন্তু সম্পূৰ্ণ দ্বিতীয় এজাহাৰখনত বন্দুকৰ পৰা আদি কৰি তৰোৱাল আদি একদম চব কথা লিখি দিছে। আৰু এই ধৰণে যিধৰণে একদম সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো আচলতে উলিয়াই দিয়া হৈছে। যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিখিনি জাতি জনগোষ্ঠী আছিলে 30টা জাতি জনগোষ্ঠীয়ে আমাৰ বজাৰ আৰু আমাৰ পথাৰৰ উদ্দেশ্যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলে, এই সংগ্ৰামখন সম্পূৰ্ণ বিফলে পৰিচালিত কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে মানে পৰিকল্পিত পৰিৱেশ সৃষ্টি কৰিছে। পৰিকল্পনাৰ নেতৃত্বত কোন আছে এইখিনি মই প্ৰেছ মিটত কম দাদা। তথাপিও এতিয়া অকণমান জনাটো ভাল। আমি গোটেইখিনি তথ্য সহকাৰে দিম, আমি তথ্য নিদিলে হয়তো আধৰুৱা হৈ যাব, যিহেতু আমি সম্পূৰ্ণ তথ্য সহকাৰে গোটেই কথাখিনি আমি 4টা বজাত প্ৰেছ মিটত দিম। মানে গোচৰ আপুনি যি 3গৰাকী ব্যক্তিৰ বিৰুদ্ধে দিছে অখিল গগৈ বিধায়ক তেওঁলোকৰে পৰিকল্পনা, সেইখিনি আমি তথ্য সহকাৰে দিম। দেৱত শইকীয়াই এইখিনি কথা কৈছে, দেৱত শইকীয়াই ইমান কথাখিনি কৈছে, ইমান জোৰে জোৰে কৈ আছে, যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে বিধানসভাত যি ধৰণে ৰোল প্লে' কৰিবলৈ আহিলে এই গোটেই বিষয়বস্তুখিনি ফালৰ পৰা ফালৰি কাটি আহি ডিঙত যি ধৰণে নাবালিকা কিশোৰীক ধৰ্ষণ কৰা হ'ল, এই কথাখিনি তাত স্থান নাপায়। সম্পূৰ্ণ গোটেই কথাটো ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰ কেন্দ্ৰিক কৰি গোটেই বিষয়টো উত্থাপন কৰিছে। গতিকে মই গোটেইখিনি তথ্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য পৰিণত হৈ গোটেই কথাখিনি কোৱা হৈছে। আৰু ভূপেন বৰাই আগবাঢ়ি একো নাজানে, মাজতে সেইখিনি সোমাই দিছে।